বৰপথাৰৰ টেঙানীত সাঁচি খেতিয়কক ৰামটাঙুন হোজাইস্থিত এটা কোম্পানীৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানীত সাঁচি খেতিয়কৰ মূৰত ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে হোজাইস্থিত জেড ব্লেক ডায়মণ্ড অগৰউড LLP নামৰ এটা কোম্পানীৰ বিৰুদ্ধে। কোম্পানীটোৱে 2022 চনতে টেঙানীৰ একাংশ সাঁচি খেতিয়কক তেওঁলোকৰ উৎপাদিত সাঁচি গছসমূহত কৃত্ৰিম পদ্ধতিৰে মেডিচিন প্ৰয়োগ কৰি অধিক মূল্য লাভ কৰাৰ লোভ দেখুৱাই কোম্পানীৰ সৈতে চুক্তিবদ্ধ কৰোৱায়। কিন্তু মেডিচিন প্ৰয়োগ কৰাৰ পিছৰে পৰা উক্ত সাঁচি গছসমূহ মৰি যাবলৈ আৰম্ভ কৰে। উপায়ন্তৰ হৈ জেড ব্লেক ডায়মণ্ড অগৰউড LLP নামৰ কোম্পানীটোৰ পৰা সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সাঁচি খেতিয়কসকলে। মই বিমান শইকীয়া, মোৰ ঘৰ 26 টেঙানী। মই ব্লেক জেড আগৰ লগত এগ্ৰিমেণ্ট কৰিছিলোঁ। মোৰ প্ৰায় মোটামুটি 240 জোপা গছ মৰি গৈছে আৰু কোম্পানীৰ লগত যোগাযোগ কৰি আছোঁ, কোনো কোম্পানীৰ ফালৰ পৰা কোনো হেৰি নাই লোৱা। এইটো 2023 চনত কেনেধৰণে তেওঁলোকে আপোনালোকৰ লগত চুক্তিবদ্ধ কৰিছিল? 70-30 কৰিম বুলি কৈছিলে, কিন্তু বহুত গছ মৰিয়ে গ'ল। এতিয়া আপোনাৰ 50% এতিয়া মৰিব হৈ গ'ল। আপুনি তাৰপিছত তেওঁলোকৰ লগত সংযোগ কৰিছেনে? যোগাযোগ আছে, কিন্তু সিহঁতি নহা হ'ল। এতিয়া উল্লেখ্য যে গাঁৱৰ সহজ সৰল খেতিয়কক অধিক টকাৰ লোভ দেখুৱাই কৌশলেৰে চুক্তিবদ্ধ কৰোৱাই লৈ এতিয়া গা এৰা দিয়াৰ অভিযোগ এইসকল সাঁচি খেতিয়কৰ, যাৰ ফলত কোনো সমাধান নাপায় সংবাদ মাধ্যমৰ কাষ চাপিছে এইসকল সাঁচি খেতিয়কে। তেওঁলোকৰ এটাই দাবী, জেড ব্লেক ডায়মণ্ড অগৰউড LLP কোম্পানীটোৱে মেডিচিন প্ৰয়োগ কৰাৰ পিছত মৰি যোৱা গছসমূহৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে চুক্তিবদ্ধ কৰোৱা খেতিয়কসকলক। আনহাতে সমগ্ৰ বিষয়টোক লৈ সোচ্চাৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। তো ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ বৰপথাৰ মৌজাৰ ৰাজহ গাঁৱৰ 1 নং টেঙানী আৰু 2 নং টেঙানী অঞ্চলত হোজাই জিলাৰ যি জেড প্লাছ ব্লেক ডায়মণ্ড কোম্পানী আছিলে, সেই কোম্পানীয়ে আমাৰ কৃষকসকলৰ মাজত 2022 চনতে আহিছিল। তেখেতলোকে আহি আমাৰ মাজত এটা কথা কৈছিল, বিশেষকৈ আমাৰ গোলাঘাটৰে প্ৰদীপ দত্ত ডাঙৰীয়া আছিলে আৰু পল সিন্দুৱাৰ আছিলে। তেখেতলোকে দুজনে মোৰ চিনাকি আগৰ পৰা, আমি চাহ খেতিৰ লগত জড়িত হিচাপে। তেখেতলোক দুজনে আহি আমাক কৈছিলেহি যে এখন মিটিঙো হৈছিলে। সেই মিটিঙতে কৈছিলে যে এজোপা গছত আপোনালোকে 1 কেজি যদি হয়, 1 কেজি আগৰ প্ৰস্তুত হ'লে মিনিমাম আপোনালোকে 20,000 টকা পাব, আৰু 1 ফুটীয়া গছজোপাত মিনিমাম আপোনালোকে 20,000 পৰা 25,000 টকা পাব বুলি কৃষকসকলৰ আগত কৈছিলে। সেই মিটিঙতো কৈছিলে আহি। আৰু 2022 চনতেই চুক্তিবদ্ধ হোৱাৰ পিছত আমাৰ ইয়াতে 14-15 জন কৃষকে চুক্তিবদ্ধ হ'ল। তাৰপিছতে কোম্পানীৰ মানুহ আহিলে, মানুহ আহি ইনাগুলেশ্যন কৰিলে। কিন্তু 2024 চনৰ মাজভাগৰ পৰা সাঁচি গছবিলাক ইতিমধ্যে শতকৰা 40-ৰ পৰা 50 ভাগ, কিছুসকলতো 80 ভাগেই এতিয়া মৰি শেষ হৈছে। আৰু আমি যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত বিভাগীয়ভাৱে, কিন্তু তেওঁলোকৰ পৰা একো সুদুত্তৰ পোৱা নাই। গতিকে আমি কৃষকসকলৰ স্বাৰ্থত এই কোম্পানীটোৰ যাতে আমাৰ কৃষকসকলক যি ক্ষতি হ'ল, এই ক্ষতিৰ যাতে মানে ক্ষতিপূৰণটো অনতিপলমে দিয়ে, সেইটোৰ কাৰণে আপোনালোকৰ যোগেদি আমি আজি দাবী উত্থাপন কৰিলোঁ। আৰু কৃষকসকলে আছে ইতিমধ্যে, আপোনালোকে দেখিছে প্ৰত্যেকৰ বাৰীত যি ইনাগুলেশ্যন কৰিছে। প্ৰত্যেকজন কৃষকে একেধৰণে ক'ব, তেখেতলোকৰ আশ্বস্তও হৈছে। আৰু আমাৰ টেঙানীৰ পৰা 3-4 জন ইতিমধ্যে তেখেতলোকৰ মুখ্য কাৰ্যালয়লৈ গৈছিলে, তাত কাম কৰা আৰু সকলোবিলাক আহিলা পাতি চায়ো আহিছে। আৰু কৈছিলে যে ইনাগুলেশ্যন কৰাৰ 3 বছৰৰ পিছত এজোপা গছৰ 1 ফুটীয়া এজোপা গছৰ মূল্য মিনিমাম 20,000 টকা হ'ব, আৰু যদিহে তাৰ দুগুণ হয় তেতিয়াহ'লে তাৰ দুগুণ পইচা হ'ব, 3 গুণ হ'লে 3 গুণ পইচা হ'ব বুলিও কৈছিলে। কিন্তু এতিয়া দেখিছোঁ যে মৰি যোৱাৰ পিছত তেওঁলোকতো আমাৰ মাজলৈ আহিবলৈ অসমৰ্থ হৈছে। আচলতে জয়ন্ত শইকীয়াও আছিলে, টেঙানীলৈ অনাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ ক্ষেত্ৰত ময়ো আছিলোঁ, বা তেনেকৈ কৰি আমি 15-16 জনে সেই মিটিংখনত আছিলোঁ। আৰু বহু ইয়াৰ পৰা গৈছিলে কৃষক, কিন্তু তেওঁলোকে এগ্ৰিমেণ্ট কৰিলে যিটো কাম কাজখিনি নকৰিলে।